হেল্ল' এভৰিৱান, নমস্কাৰ। সকলোকে নমস্কাৰ জনাইছোঁ আৰু অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ' বনাবলৈ দেখোন সময়ে নোপোৱা নিচিনা হৈ গৈছে। লাইভটো অকণমান কেইদিনমান কৰিছোঁ আৰু মানে ৱাচ টাইমটো কমপ্লিট কৰিব লাগে বুলি। এই কিনো হৈ থাকিলে ডিমনিটাইজ হৈ থাকিলে মোৰ চেনেলটো যে, সেইকাৰণে পৰা মোৰ ৱাচ টাইমটো কমপ্লিট কৰিব লাগে। মানে কিবা ৰিজেক্টেড আহি গ'ল বহুত দিনৰ, আৰু বহুত দিন হ'ল যে মই নচলোৱাৰ কাৰণে সেইটো কাৰণে হ'ল চাগে। আৰু মই মানে মাজে মাজে কেতিয়াবাহে ভিডিঅ' দিছিলোঁ সেইটো কাৰণে তো সেইকাৰণে এতিয়া কেইবাদিনো লাইভো আহিলোঁ বাৰু। তাৰপিছত ভিডিঅ' তেনেকৈ দিয়া হোৱা নাই। কি খবৰ আপোনালোকৰ? সকলোৱে চাগে ভাল নহয়নে? আমাৰো ভালেই বাৰু। এতিয়া বিচনাতে পৰি আছোঁ। বহুত ঠাণ্ডা হয় দিল্লীত, আৰু কিন্তু এতিয়া সিমান জানুৱাৰী মাহৰ এতিয়া যিহেতু 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে ল'ৰা ছোৱালীবিলাকৰ স্কুল বন্ধ থাকিলে, তাৰপিছত এতিয়া খুলিছে আৰু তথাপি ৰাতিপুৱা টাইমটোত আৰু গধূলি টাইমটোত বহুত বেছি ঠাণ্ডা হয়। দুপৰীয়া অলপমান 22 ডিগ্ৰী চেলচিয়াছো পাইছেগৈ চাগে থোৰা বহুত, কিন্তু মানে চুৱেটাৰ নিপিন্ধিলেও হৈছে দুপৰীয়া টাইমটোত। এতিয়া বিচনাতে সেইকাৰণে কম্বলৰ তলতে সোমাই আছোঁ। আৰু আপোনালোকক কৈছোঁ এদিন মোৰ যিহেতু বেবী এটা আছে, অকণমানি 2 মাহ হৈ গৈছে এতিয়া, গতিকে তাৰ কাৰণে পৰা ভিডিঅ' বনাবলৈ সময় নাপাওঁ। সি অকণমান কথা কৈ থাকিবলৈ ধৰিছে আৰু কিনো কিনো তোমাক দেখাই দিওঁ নেকি? তোমাক দেখাই দিওঁ নেকি? তোমাক ইউটিউবত ওলাব লাগে নেকি? ওলাব লাগে। ওলাব লাগে। ওলাব মন গৈছে? ওলাবা। ইউটিউবত ওলাবা। মই এদিনাখন উলিয়াই দিম তোমাক দেই। এদিনাখন উলিয়াম তোমাক। এদিন তোমাৰ সৈতে ভিডিঅ' বনাম না। এতিয়া অকণ মানে কলকলাবলৈ পাইছে আৰু। তাৰপিছত এতিয়া 2 মাহৰ ইনজেকশ্যন দিবলৈ হৈছেগৈ টাইমটো। 1.5 মাহৰ বেজীটো দি গৈছোঁ। এতিয়া 27 তাৰিখ আছে চাগে। লাহে লাহে 3 মাহটো কমপ্লিট হ'ব, আৰু 12 তাৰিখৰ দিনা তাৰ 2 মাহটো কমপ্লিট হৈছে। আচলতে 12 তাৰিখৰ দিনা 2 মাহ কমপ্লিট হৈছে। আৰু ঘৰত আচলতে তাক চাবৰ কাৰণেও কোনো নাই। ছোৱালীজনী স্কুললৈ যায়, আকৌ হাজবেণ্ডো অফিচলৈ যায়, আকৌ খোৱা বোৱা খানা চানা বনাই মেলি কামখিনি কৰিবৰ কাৰণে মানুহ এগৰাকী আহে বাৰু। আহিলেও মানে তাইনো কি কাম কৰে, অকল কাপোৰকেইটা ধোৱা আৰু বাচনকেইটা ধোৱা, কেতিয়াবাহে ধুৱে নিচিনা। অকণমান মানে ঘৰটো তাকো গোটেই ৰুমত কাৰ্পেট চাৰ্পেট পাৰি থোৱা আছে। এটা ৰুম 2টা ৰুমৰ সেইখিনি অকণমান চাফা চিকুণ কৰি থৈ যায় আৰু সেয়াই ৰাতিপুৱা গধূলি। আৰু ইভাগে বিশেষকৈ কামো নাই বাৰু ঘৰত। তাৰপিছত মই তেনেকৈ একো কাম চাম কৰা নাই, যিহেতু মোৰ বয়সো হ'ল আৰু লগতে বেবীও হ'ল এতিয়া। সেইকাৰণে 30+ 40 পালেগৈ মানে মোৰ বয়স হৈ গৈ পেলাই। তেতিয়াহে মোৰ আচলতে বেবী হৈছে। 12 বছৰ হ'ল ছোৱালীজনী জন্ম হোৱা। তাৰপিছত এটা নেক্সট বেবী, ছেকেণ্ড বেবী হৈছে। 39 কমপ্লিট হৈ 40 হৈছিল মানে মোৰ। তো ল'ৰা হেৰি হওঁতে 40 কমপ্লিটেই হ'বগৈ হ'লগৈ আৰু। তো সেইকাৰণৰ পৰা অলপমান নিজক কেয়াৰ ৰাখিব লগা জৰুৰী হৈছে। আচলতে নৰ্মেলি হৈ আছিলে সকলোবিলাক ঠিক। তাৰপিছত নৰ্মেল হৈ লাষ্টত আকৌ চিজাৰিং কৰিব লগা হ'ল। তাৰপিছত ছোৱালীজনী মোৰ নৰ্মেলে আছিলে আগতে, কিন্তু লাষ্টত আকৌ তাক মানে চিজাৰিং কৰিব লগা হ'ল। কাৰণটো কেলৈ, ইয়াৰ ওজনটো অকণমান বেছি আছিলে। তো সেইকাৰণৰ পৰা চিজাৰিং কৰিব লগা হ'ল। ডাক্তৰে চাগে কৰোঁ বুলি কোৱা হ'লে নৰ্মেল কৰিব পাৰিলেহেঁতেন চাগে, কিন্তু মোৰ কষ্ট দেখি পেলাই মানে চাগে চিজাৰিং কৰি দিলে তেনেকুৱা নিচিনা লাগে কেতিয়াবা। তো আপোনালোকৰ লগত প্ৰত্যেকৰ লগত যোগাযোগ কৰিব পৰা নাই। আৰু মই ভিডিঅ'বিলাক আচলতে প্ৰেগনেঞ্চি টাইমত মোবাইলটো চাই থকা মোৰ একদম মানে ধৈৰ্যই নাথাকিছিলে। তেতিয়া মোৰ বহুত কিবা গাটো বেয়া লাগি থাকে, মোবাইলটো ইমানকৈ চাই থাকিব নোৱাৰোঁ। তো সেইকাৰণে পৰা ভিডিঅ' বনোৱাও নাছিলোঁ বিশেষকৈ। কেতিয়াবা অকণমান বৰগীত অকণমান গাবলৈ মন গ'লে, বৰগীতৰ ৰাগ অকণ গাবলৈ মন গ'লে তেনেকৈ গাই পেলাই দি আছিলোঁ। আৰু এনেই অকণমানকৈ শ্বৰ্ট ভিডিঅ'বিলাক অকণমানকৈ, কিন্তু বহুতকৈ মোবাইলটো চাই থাকিব পৰা নাছিলোঁ মানে। তো এতিয়া ভাবিছোঁ ভিডিঅ' দিম আৰু লাহে লাহে ছাপোৰ্ট কৰিব আপোনালোকক ছাপোৰ্ট কৰি যাম ময়ো। কিন্তু এটা দিশ বেয়া লাগিছে, মানে মোৰ ডিমনিটাইজেশ্যন হৈ গ'ল মানে হেৰিটো। আগতে মোৰ মনিটাইজেশ্যন হৈ আছিলে, ডলাৰো বনিছিলে কিবাকিবি। ডিমনিটাইজ হৈ যোৱাৰ কাৰণে অকণমান মানে দিগদাৰ হৈছে মানে এতিয়া আকৌ সেইটো চাগে ৱাচ টাইমটো কমপ্লিট কৰি পেলাইহে আকৌ মানে হেৰি কৰিব লাগিব যে, তেনেকুৱা হৈছে মানে। ৰিজেক্টেড আহি গ'ল মানে এইটো। বহুত দিন আচলতে ভিডিঅ'বিলাক ভালকৈ নবনালে বা হেৰি কৰিলে মানে তেনেকুৱা ৰিজেক্টেড আহি যায় নেকি। মোৰ এইটো মানে মনিটাইজেশ্যন হোৱা চেনেল আছিলে মানে, আৰু এতিয়া ছাবস্ক্ৰাইবাৰবিলাকো বেছি আছে। চেনেলটো এৰি দিবলৈও মন নাযায়। আকৌ মাত্ৰ ইভাগে বৰগীত চৰগীতবিলাকত ভিউজবিলাকো আহি আছে, কিন্তু ৱাচ টাইমটো একেবাৰে 0 হৈ গৈছিলে যে 0। এতিয়া তথাপি মানে 1000 মান হৈছেগৈ আকৌ। তাৰপৰা এইখিনি আকৌ পটাপট কমপ্লিট কৰিব লাগিব আৰু। তো গতিকে আপোনালোকেও ছাপোৰ্ট কৰিব, আৰু সদায় ময়ো ছাপোৰ্ট কৰি যাম বাৰু, যিমান পাৰোঁ সিমান। তো বাই বাই আছিলে, আৰু অকণ ভিডিঅ' দি থাকিম আৰু এতিয়া লাহে লাহে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুনকৈ আহিছে ধৰক। তাৰপিছত মই আপোনালোকৰ ভিডিঅ'বিলাক চাম বাৰু। বাই বাই।